আমি কঠোর পৰিশ্ৰমী স্বাৱলম্বন এটা কংগ্ৰেছ এটা পাৰ্টি আছিল ফেচবুকত আমি পাইছো কি তেখেত লণ্ডনৰ পৰা পঢ়ি আহিছে আমি কিভাবে ভাৰতীয় সংস্কৃতি ভাৰতীয় না स्वावलंबन नहीं है स्वावलंबन भारतीय नहीं है भारतीय भारतीय कला অসমীয়া কথা कला অসমীয়া কথা অসমীয়া কছ তামোল বুলি কচোন ৰঙালাও বুলি কচোন তামোল আৰু ৰঙালাও তামোল আৰু ৰঙালাও চালা বাকি লণ্ডন পঢ়িয়া জপাই পঢ়িয়া হওক কালা অসমীয়াটো ঠিকে কৈছে অসমীয়া হয় অসমতে জন্ম অসমীয়াটো আখামীয়া আছামীয়া বুলি নকয় প্ৰথমতে অসমীয়া শিকি লওঁ তাৰপিছত আহিবি খিলঞ্জীয়া চিনাকি দিবলৈ जयराम जी की महाराजा जय आय अखम की जय आय अखम सुंदर হৈছে দেই शेष কৰি পেলালে पहले तो इस राम विलास की तरफ से आंतरिक प्रणाम ग्रहण करी ना ना प्रणाम तो বাৰু আপোনাৰ মই গ্ৰহণ কৰিলো কিন্তু কথাটো হ'ল যে আপোনাক মই চিনি পোৱা নাই নহয় কোন আপুনি अरे মকে চিনি পোৱা নাই अरे মই राम विलास हाई कमान से टिकट पर लेके अपना लगन के समझ से इलेक्शन में खड़ा हो प्योर অসমীয়া খিলঞ্জীয়া মানুহ আমাৰ কোনোবা বহিৰাজ্যত গৈ মন্ত্ৰী বিধায়ক হ'ব পাৰিবনে সদনৰ আসন সলনি কৰিব পাৰিবনে বা টিকটৰ দাবিদাৰ হ'ব পাৰিবনে আমি যে বহিৰাগতক বৰ্তমান সময়ত আমাৰ এই সোণৰ অসমখনত আমি বহিৰাগতক সেই পবিত্ৰ সদনখনলৈ পঠিয়াবৰ বাবে উপযুপৰি উঠি পৰি লাগিছোঁ সেই পবিত্ৰ সদনখনত অসমৰ উন্নয়ন অসমৰ সকলোৰে স্বপ্ন কেনেকৈ বাস্তৱায়িত হয় সেইবোৰ কথা আলোচনা হয় সেই কথা কি বহিৰাগতই আমাক শিকাব নেকি আৰু সেই কথাবোৰ ক'লেই আমি নিলাজ হৈ যাওঁ নেকি আমি কাৰোবাৰ পৰা টকালৈ ভিডিঅ' বনাওঁ বুলি কমেণ্ট কৰিবলৈ অহা কেইজনক উদ্দেশ্যি মোৰ এই ভিডিঅ'টো প্ৰস্তুত কৰিছোঁ আপুনি বহিৰাগতৰ চকুত কথাকেইটা ক'বলৈকে সাহস কৰিব নোৱাৰে আপুনি শাসনৰ বাঘজৰি দিয়াৰ পাছত আপুনি ভাবিছে নেকি শান্তিত থাকিবলৈ পাম বুলি তেখেতলোকৰ কথা কোৱা বডি লেংগুৱেজ চালেই আপোনালোকে ভয় খাব সেইসকল ব্যক্তিৰ হৈ দুআষাৰ কথা ক'লেই আপোনালোকে বিভিন্ন ককৰ্থনাৰে আমাক উপচাই দিব বিচাৰে আমি চেলেকিব নোৱাৰোঁ আমি চাটুকাৰিতা কৰিব নোৱাৰোঁ অসমীয়া যেতিয়া আগতো নাছিলে আগলৈও নাথাকে গতিকে নিজৰ অস্তিত্ব যদি ৰাখিবলৈ মন আছে সজাগ আৰু সচেতন হওক অনাগত সময়খিনি নহ'লে ইমান বেয়া হ'ব কথাটো আপোনালোকে মনত ৰাখিব মই অসমীয়া খিলঞ্জীয়া ভূমিপুত্ৰ বা খিলঞ্জীয়া জীয়াৰী কুংকি চৌধুৰীৰ হৈ দুআষাৰ কৈ এটা ভিডিঅ' প্ৰস্তুত কৰিলোঁ যে অসমীয়া অস্তিত্ব যদি ৰাখিব লাগে তেতিয়াহ'লে মধ্য গুৱাহাটীৰ নিচিনা এটা গৌৰৱী সমষ্টি কুংকি চৌধুৰীৰ দৰে এগৰাকী শিক্ষিতা জীয়াৰীক আমাৰ ভনীজনীক জিকাব লাগিব এতিয়া বহুতে কৈছে যে কুংকি চৌধুৰীয়ে মোক কিমান টকা দিলে এইদৰে ভিডিঅ' প্ৰস্তুত কৰিবৰ বাবে মোৰ খিলঞ্জীয়া ভনীজনীৰ বিষয়ে মোক প্ৰচাৰ কৰিবৰ বাবে টকাৰ প্ৰয়োজন নাই তেনেকুৱা চাগে টকা তোমালোকক দিছে তোমালোকে সেইবাবে মোক গেলা কমেণ্ট কৰি তোমালোকৰ নিজৰ পৰিচয় নিজে দি আছা মই যদি এতিয়া তোমালোকক সোধোঁ সেই বিহাৰীজনে সেই বিহাৰী সম্প্ৰদায়ৰ ব্যক্তিজনে আপোনালোকক কিমান টকা দিলে পবিত্ৰ মেচক এইদৰে কমেণ্ট কৰিবৰ বাবে যে পবিত্ৰ মেচক এই প্ৰশ্নটো সুধিবৰ বাবে কুংকি চৌধুৰীয়ে কিমান টকা দি মোক ভিডিঅ' প্ৰস্তুত কৰোৱাইছে মোৰ খিলঞ্জীয়া ভনীজনীৰ বিষয়ে ক'বলৈ উচ্চ শিক্ষিতা ভনীজনীৰ বিষয়ে ক'বলৈ মোক টকাৰ প্ৰয়োজন নাই বিনা বেতনেৰে বিনা টকাৰে মই জ্ঞানশ্ৰী বৰা বা কুংকি চৌধুৰীৰ বিষয়ে মই ভিডিঅ' প্ৰস্তুত কৰি যাম লুৰিণজ্যোতিৰ বিষয়ে দুআষাৰ মই কৈ যাম কোনো স্বাৰ্থলোভী নহয় লুৰিণজ্যোতি গগৈ ল'ম বুলি কোৱা হ'লে মন্ত্ৰিত্বৰ সোৱাদ ল'ম বুলি কোৱা হ'লে বিধায়কৰ সোৱাদ ল'ম বুলি কোৱা হ'লে অতদিনে তেওঁ ল'ব পাৰিলে হয় আচুৰ পৰা বহুজনৰ আগতেই তেখেতে পদত্যাগ কৰিছিলে ৰাজনৈতিক জীৱনো বহুখিনি সময়তে আগবঢ়ালে কিন্তু নিজৰ স্থিতিত অটল থকা নিজৰ এজেণ্ডা জনা মানুহে কেতিয়াও তেনেকুৱা ৰাজনীতি কৰিব নোৱাৰে যোন ক্ষমতা কেন্দ্ৰিক যিয়ে ক্ষমতাৰ লালসা দল বাগৰিব পাৰে বা কেৱল মাত্ৰ ৰাজগাদীয়ে হৈছে যাৰ শেষ ভৰসা যাৰ পৰ্বতসম সম্পত্তি গঢ়াই হৈছে যাৰ কল্পনা পৰিয়ালৰ কেৱল মাত্ৰ পাহাৰসম সম্পত্তি বিস্তাৰ কৰিবৰ বাবে যাৰ লালসা স্বপ্ন সেইসকলেই হৈছে দল বাগৰাৰ প্ৰধান নায়ক দেখ প্ৰমাণ আপোনালোকে পাই আছে কালিৰ দিনটোলৈকে মুখ্যমন্ত্ৰীক ভ্ৰষ্টাচাৰী বুলি কৈ থকা মুখ্যমন্ত্ৰী দুৰ্নীতিগ্ৰস্ত বুলি কৈ থকা তেনেকুৱা এজন ব্যক্তি অসমতেই নাই বা গোটেই পৃথিৱীতেই নাই বুলি কৈ থকা তেনেকুৱা মুখৰ লেকাম নাইকিয়া মুখ্যমন্ত্ৰী বুলি কোৱা ব্যক্তিও আজি গৈ মুখ্যমন্ত্ৰী চাটুকাৰিতা কৰা দেখিবলৈ পাইছোঁ বিজেপিৰ ৱাশ্বিং মেচিনত সোমাই বৰ্তমান চাফা হোৱা দেখিবলৈ পাইছোঁ সদ্য বিজেপি পদত্যাগী জয়ন্ত দাসৰ সেই মন্তব্যসমূহ আপোনালোকে জানে 501 নম্বৰ কোঠাৰ পৰা কি চলি আছে সেই কথাটো আপোনালোকে গম পাইছে বা বৰ্তমান বিজেপিৰ ভিতৰৰ চৰত কি চলি আছে আপোনালোকে গম পাইছে অমিয় ভূঞাই এতিয়া কৈছে বিপুৰীয়াত যি ভূপেন বৰাৰ বিষয়ে মুকলিকৈ
বৰ্তমান সময়ত হুংকাৰ প্ৰদান কৰা দেখিবলৈ পোৱা গৈছে যে তেখেতলোকে লুটি পুতি কালি পৰহিলৈকে কংগ্ৰেছত থাকি আজি বিজেপিলৈ আহি কোনো বিজেপিৰ নীতি আদৰ্শৰ বিষয়ে নজনাকৈ কেৱল মাত্ৰ টোপ এটা দি কংগ্ৰেছ দলটোক দুৰ্বল কৰিবৰ বাবে আনি লৈ মন্ত্ৰিত্বৰ সোৱাদ দিম বুলি কৈ আনি লৈ তেখেতলোকক এইদৰে বৰ্তমান সময়ত লালসাত বন্দী কৰি ৰাখিছে। এই লালসা কেন্দ্ৰিক মানুহৰ বিষয়ে মই ভিডিঅ' প্ৰস্তুত কৰিম নেকি, যাৰ আদৰ্শ বোলা বস্তু নাই, যিসকলৰ পৰা শিকিব লগা একো নাই, অসমে একো নাই পোৱা, তেখেতলোকৰ পৰা কিবা মই শিকিব লাগে বুলি বা তেখেতলোকৰ হৈ ভিডিঅ' প্ৰস্তুত কৰিব লাগে মোৰ মনে নকয় বা মোৰ ধৃষ্টতা নাই, মই নকৰোঁ, নবনাওঁ। সেইসকলৰ হৈ মোক ওকালতি কৰি একো লাভ নাই। আপোনালোকক এটা কথা ক'ব বিচাৰিছোঁ, যদি অসমীয়াৰ তেজ আপোনালোকৰ গাত প্ৰবাহমান হৈ আছে তেতিয়াহ'লে জাতিটোৰ ৰক্ষাৰ স্বাৰ্থত অন্ততঃ আপোনালোকে কৰক। যিসকলে জাতি মাটি ভেটি খিলঞ্জীয়া ভূমিপুত্ৰৰ সৰ্বত্ৰে অধিকাৰ তেনেকুৱা ধৰণৰ কথাবোৰ কয়, সেইখন মন্ত্ৰীসভাতে বৰ্তমান সময়ত বহিবগৈ অনা অসমীয়া বেপাৰী, যিসকলে কেৱল মাত্ৰ ব্যৱসায় বাণিজ্য বিস্তাৰিত কৰিবৰ বাবে নিজৰ ক্ষমতা হাতত ৰাখি লৈ তেখেতলোকে আগবাঢ়ি যাবৰ বাবে কেৱল মাত্ৰ এজেণ্ডা প্ৰস্তুত কৰিবৰ বাবে সেইসকল ব্যক্তিৰ হৈ মই ভিডিঅ' প্ৰস্তুত কৰিম। আপোনালোকে ইমান জ্ঞান অন্ততঃ মোক দিব নালাগে, সেইখিনি বিচাৰ বিবেচনা কৰাৰ অন্ততঃ ধৃষ্টতা মোৰ আছে। আপোনালোককো মই জ্ঞান দিবলৈ অহা নাই, কিন্তু এটা কথা ক'ব বিচাৰিছোঁ, জাতিটোৰ স্বাৰ্থত যিসকল শ্বহীদে ত্যাগ কৰি গৈছে, কা আন্দোলন অসমখন ৰক্ষা কৰিবৰ বাবে, বহিৰাগতৰ পৰা অসম ৰক্ষা কৰিবৰ বাবে যি কা আন্দোলনৰ সময়ত আমাৰ 5জনকৈ শ্বহীদ হৈ আমাৰ বাবে ত্যাগ কৰি থৈ গ'ল, সেইসকলক অন্ততঃ আমি পাহৰি যাব নালাগে। সেইসকল তেজাল ডেকা আমাৰ লগতো থাকিব লাগিছিলে। মাক দেউতাকৰ বুকু সুধা কৰি তেখেতলোক গুচি গ'ল, ইহ সংসাৰৰ পৰা পৰলোক প্ৰাপ্তি হ'ল। সেইসকলৰ অন্ততঃ ত্যাগক আমি সন্মান জনাই খিলঞ্জীয়া জীয়াৰীসকলক জিকোৱাৰহে মই দায়িত্ব বুলি মই ভিডিঅ' প্ৰস্তুত কৰিছোঁ। অৰ্থাৎ এই 5টা বছৰতে নিৰ্ধাৰণ হ'ব, নিৰ্ণয় হ'ব আমাৰ এই সমগ্ৰ পৰিকল্পনাসমূহ, কিদৰে আমি জীয়াই থাকিম, আমাৰ জীৱন প্ৰণালী কি হ'ব, আমাৰ ৰাজ্যখনৰ উন্নত কৰাৰ স্বাৰ্থত কি কাম কৰা হ'ব, কেনেদৰে আগবাঢ়ি যোৱা হ'ব, সেইখিনি কথা অন্ততঃ চিন্তা চৰ্চা কৰিয়ে ভিডিঅ' প্ৰস্তুত কৰিছোঁ। এনেই কথাবোৰ বিচাৰ বিবেচনা নকৰাকৈ আপোনালোকে কমেণ্টবোৰ নকৰিব, কাৰণ অসমীয়া জাতিটো বৰ্তমান গভীৰ সংকটত। গতিকে নিজৰ অস্তিত্ব ৰক্ষাৰ বাবে বিপদাপন্ন নোহোৱাৰ আগতে সিদ্ধান্ত লোৱাৰ সময় এয়া। গতিকে আপোনালোকে নিজৰ বিবেচনাৰে কামবোৰ কৰিব, অন্ততঃ মোক বেপাৰী বিহাৰীৰ হৈ ওকালতি কৰিবলৈ নাহিব। ধন্যবাদ। বহিৰাগত বনিয়াই ইয়াত নিৰ্বাচন খেলিলে আমাৰ অসমীয়াই ভোট দিব, কিন্তু অসমীয়া এজনে যদি চেণ্ট্ৰেল গুৱাহাটীত খেলে তেতিয়াহ'লে বনিয়াই আমাক ভোট নিদিয়ে। চেণ্ট্ৰেল গুৱাহাটীত 52,000 অসমীয়া ভোটাৰ আছে, 1 লাখৰো অধিক বনিয়া ভোটাৰ, বহিৰাগতৰ ভোটাৰ আছে, বহিৰাগত মানুহ আছে। চাওক, গুৱাহাটীৰ নিচিনা জেগাত আমি সংখ্যালঘুত পৰিণত হ'লোঁ। গতিকে ইমান বৰ অসম ফিন্দাই থকা পাহাৰ, বৰাক, ব্ৰহ্মপুত্ৰ চিঞৰি থকা খিলঞ্জীয়াক অগ্ৰাধিকাৰ দিয়াৰ কথা এই মানুহসকলে এতিয়া কয়। গুৱাহাটীৰ নিচিনা জেগাত যেতিয়া আমি সংখ্যালঘুত পৰিণত হৈছোঁ, ইয়াতকৈ ডাঙৰ কথা কিবা আছে নেকি? আমি বিহাৰী ব্যক্তিজনৰ হৈ হাত তালি মাৰিছোঁ, ৰেলী কৰিছোঁ, গামোচা পিন্ধাইছোঁ। সেই স্থানত যদি আমাৰ খিলঞ্জীয়া এজন যুৱকক যদি বিজেপি দলটোৰ ফালৰ পৰা বা অসম গণ পৰিষদ দলটোৰ ফালৰ পৰা প্ৰক্ষেপ কৰিলে হয়, তেতিয়াহ'লে কিন্তু বহিৰাগত বনিয়াই আমাৰ প্ৰাৰ্থীজনক ভোটাধিকাৰ সাব্যস্ত নকৰে বা ভোট দি জয়যুক্ত নকৰে, কাৰণ তেখেতলোকে আমাক বেয়া পায়। অপেনলি তেখেতলোকে দেখুৱাই দিছে। বহুজনে কমেণ্ট বক্সত যুক্তি দৰ্শাইছে, সেইটো কাৰণে কৈছোঁ যে আমি আদৰি সামৰি লওঁ, কিন্তু তেখেতলোকে আমাক আদৰি সামৰি ল'ব নোৱাৰে। আমি বহিৰাগত বেপাৰী বনিয়াক আমি অসমত থাকিবলৈ দিম, খাবলৈ দিম, সম্পত্তি গোটা পাহাৰ গ্ৰহিবলৈ দিম, ব্যৱসায় বাণিজ্য বিস্তাৰ কৰিবলৈ দিম, কিন্তু তেখেতলোকে আমাক ৰঙা চকু দেখুৱাব। আৰু তেখেতলোকৰ হৈ কিবা এটা যদি আমি কথা ক'ম, আমাৰ অসমীয়া আমাক ওকালতি কৰিব। গুৱাহাটীৰ নিচিনা জেগাত আমি সংখ্যালঘুত পৰিণত হৈছোঁ, কথাবোৰ ভালদৰে বিশ্লেষণ কৰক। অসমতেই অসমীয়া আৰু ভগনীয়া হ'বলৈ বেছিদিন নাই, আমি ইতিহাস হ'বলৈ বেছিদিন নাই, এই কথাটো আপোনালোকে মনত ৰাখক। আমি যদি অসমীয়া নহওঁ তেতিয়াহ'লে অসমীয়া কোন হ'ব? চেণ্ট্ৰেল গুৱাহাটীত 52,000 আছে অসমীয়া ভোটাৰ, আৰু অনা অসমীয়া ভোটাৰ আছে 1 লাখৰো অধিক। আৰু সেইবাবে বোলে বৰ্তমান সময়ত বিজয় কুমাৰ গুপ্তা নামৰ সেই ব্যক্তিজনক সেই টিকট প্ৰদান কৰা হৈছে। আপোনালোকে ভাবক, আমি তেখেতলোকক হজম কৰি লওঁ, ইয়াত বেপাৰ বাণিজ্য কৰিবলৈ দিওঁ, ইয়াত থাকিবলৈ দিওঁ, ইয়াতে পৰিয়াল পাতি লৈ ইয়াতে সংস্থাপিত হ'ব, কিন্তু তেখেতলোকে আমাৰ অসমীয়া এজন প্ৰাৰ্থীক গ্ৰহণ কৰিব নোৱাৰে। মানে আমাৰ অসমীয়াক বেয়া পায়, অনা অসমীয়াই অসমীয়াক ভোট নিদিয়ে। সেইটো কাৰণে তাত 1 লাখৰো অধিক অনা অসমীয়া ভোটাৰ থকাৰ বাবে তাতে বিজয় কুমাৰ গুপ্তা নামৰ এজনক প্ৰক্ষেপিত কৰিছে। এইটো কি লজিক? হোৱাট ইজ দিছ ননচেন্স? আপোনালোকে ভাবক, অনা অসমীয়া আছে বুলিয়েই তাত যে অনা অসমীয়া এজন ব্যক্তি প্ৰাৰ্থী প্ৰক্ষেপিত কৰিব লাগিব, তেনেকুৱা কোনোবা কথা আছে নেকি? আমি সকলোবোৰ আদৰি সামৰি লওঁ, কিন্তু আমাক আদৰি সামৰি তেখেতলোকে ল'ব নোৱাৰে। এতিয়া লজিকটো হৈছে 1 লাখৰো অধিক অনা অসমীয়া থকাৰ বাবে বিজয় কুমাৰ গুপ্তাক তাক প্ৰক্ষেপ কৰিছে। তাত কি অনা অসমীয়া থকা চেণ্ট্ৰেল গুৱাহাটীত 1 লাখৰো অধিক অনা অসমীয়া থকা চেণ্ট্ৰেল গুৱাহাটীত আমাৰ অসমীয়া যদি খিলঞ্জীয়া এজন যুৱকক বিজেপি দল বা অগপ দলৰ ফালৰ পৰা যদি তাত প্ৰক্ষেপিত কৰিলেহেঁতেন, তেতিয়াহ'লে কি অসমীয়া যুৱকজনক, খিলঞ্জীয়া যুৱকজনক ভোট নিদিলেহেঁতেন নেকি? এতিয়া মেইন ফেক্টটো এইটোৱে, তেখেতলোকক আমি আদৰি সামৰি ল'ম, কিন্তু তেখেতলোকে আমাক আদৰি সামৰি ল'ব নোৱাৰে। আৰু সেই সমষ্টিটোত
বিৰোধী দলৰ হিচাপে আমাৰ খিলঞ্জীয়া এগৰাকী যুৱতী উঠিছে, সেইগৰাকী হৈছে কুংকি চৌধুৰী। তেখেতৰ হৈ যদি দুআষাৰ ক'বলৈ যায়, অসমীয়া ৰাইজে তেখেতক ভোট দিয়ক বুলি যদি ক'বলৈ যায়, আমি বহিৰাগত বনিয়া বা আমি মিয়া, আমি দালাল, তেনেকুৱা কথাবোৰ আমি শুনিবলগীয়া হয়। এটা লজ্জাৰ বিষয় আছে। এটা গুৰুত্বপূৰ্ণ কথা হৈছে, গুৱাহাটীৰ চেণ্ট্ৰেল গুৱাহাটীৰ নিচিনা জেগাত, চেণ্ট্ৰেল গুৱাহাটীৰ নিচিনা ঠাইত আমি অসমীয়া সংখ্যালঘুত পৰিণত হৈছোঁ। আমাৰ সংখ্যা কম, তেখেতলোকৰ সংখ্যা বেছি। কেনেকৈ হ'ল, ক'ৰ পৰা আহিলে এইসকল? কথাবোৰ চিন্তা কৰাৰ সময়। এই কথাবোৰ ক'লে আপোনালোকে বেপেৰুৱা মন্তব্য নকৰিব, এনালাইচিছ কৰক। নহ'লে বৰঘৰত সোমালে বিদেশী বঙালী ৰজা বহতীয়া হ'ল, কেইটামান টকাৰ বাবে কাৰোবাক টিকট প্ৰদান কৰিলে, কিবা হ'ল কাৰোবাৰ ৰাজনৈতিক মুনাফা আদায়ৰ বাবে কিবা কিবি কৈ আছে। যিকেইটাই অসমীয়া হৈ সেই বিহাৰীজনৰ বা বিহাৰী ব্যক্তিজনৰ হৈ দালালি কৰিছে বা আমাক কিবা এটা কৈ আছে, সেইবোৰ এটা সময়ত ইলেকশ্যন হৈ যাবলগীয়া। তাৰ পাছত আপোনালোকে যেতিয়া কি আপোনাৰ কথা শুনিম, তেতিয়া আমি ৰং চাবলৈ ভাল হ'ব। আপোনালোকে যেতিয়া আপোনালোকৰ গালতে এটা প্ৰচণ্ড স্বৰ পৰিব, তেতিয়া আপোনালোকে এতিয়াই সংখ্যালঘুত পৰিণত হ'লোৱে, আৰু বেছিদিন নাই। আমি যে ইতিহাসত আমি এনেকৈ ক'বলৈ, ইয়াত এখন অসম আছিলে, এইবোৰ আমাৰ আছিলে, কিন্তু এতিয়া এইবোৰ আমাৰ হাতত। যেনেকৈ পৰাধীন হৈ আমি ব্ৰিটিছৰ তলত আছিলোঁ, তেনেকৈ বহিৰাগতে আমাক শাসন কৰিব, আমাক নিৰ্দেশনা দিব। কথাবোৰ মন কৰিব। জয়রাম জি কি মহারাজ, জয় আয় অসম। কি জয় আয় অসম, সুন্দৰ হৈছে দেই, শেষ কৰি পেলালে আৰু। পहिले তো ৰাম বিলাস কি তৰফে আন্তৰিক প্ৰণাম গ্ৰহণ কৰিম। নাই প্ৰণামটো বাৰু আপোনাৰ মই গ্ৰহণ কৰিলোঁ, কিন্তু কথাটো হ'ল এতিয়া আপোনাক মই চিনি পোৱা নাই নহয়। কোননো আপুনি? আৰে মোকে চিনি পোৱা নাই? আরে মই রাম বিলাস, হাই কামান से टिकट हुआ लेके अपना लगन के समस्त के इलेक्शन में खड़ा हो পিয়ৰ অসমীয়া খিলঞ্জীয়া মানুহ। আপুনিয়ে মানে সেইজন খিলঞ্জীয়া অসমীয়া ৰামবিলাস, আমাৰ সমষ্টি যে এবাৰ ভাগ্য নিৰ্মাতা, অসমীয়া যদি ত্ৰাণকৰ্তা। বেয়া নাপাব দেই, মই আপোনাক চিনিয়ে পোৱা নাছিলো। জয় আই অসম। মই একদম ঠিকেই পকৰিছে, বৰ ভাল লাগিল দেই লগ পাই। এতিয়া কথাটো হ'ল কি, মই যে যিহেতু টিকেট পালো, তো মানে অসমকে 5 राज्य के बीच में नंबर 1 करार खातिर और অসমীয়া জাতি মাটি भेटियर सांस्कृतिक उन्नयन करार खातिर मुझे राम जी टिकट मिला ही दिले है। तो মানে আপোনালোকৰ बीच में আহিলো, মানে আশীৰ্বাদ भी লিব, আৰু আপোনালোকৰ কিবা মন में যে সৱাল থাকে মোক সোধা পোছা কৰিব পাৰিব মানে। এতিয়া আপোনাকনো কি সৱাল মানে প্ৰশ্ন সুধিম, ইতিমধ্যেতো টিকেটটো পালেই, আৰু অসমীয়া জাতিৰ কাৰণে যিকাম কৰিব বুজা গৈছে আৰু। নাই বাৰু অসমীয়া জাতিক এতিয়া আপুনি ধোঁৱা চাঙত থওক, কিন্তু মোক এটা কথা কওকচোন, আমাৰ এই সমষ্টিটোৰ কাৰ্যকৰ্তাসকল যি আপোনালোকৰ দিনে নিশাই ৰ'দে বতাহে বৰষুণে লাগি ফুৰিছে, কষ্ট কৰি আছে, তেওঁলোকৰ কাৰণে আপুনিনো কি কৰিব যদি ইলেকশ্যন জিকে? কিবা প্লেনিং আছে নাই বাৰু? না পहिले हमको जीती ল'বলৈ দিয়ক না, उसके बाद में দেখিব আমি অসমীয়া जाति के खातिर की काम करते क्या कहिला हमार कार्यकर्ता खकल के लिए ना। अरे उन ढेमा मतलब उन कार्यकर्ता के लिए बढ़िया प्रोग्राम बनाइए रखे छे। वाह हो सके, अरे सचमुच महाराज, अरे हम तो उन लोगों को प्यार से बुझाइए दी, हम कही से मोर मरमर ढेमाढरा कार्यकर्ता खकल। अरे इलेक्शन के बीच में ये जो 1-1.5 माह बाकी है ना, इस समय तो अपना लो करी, पूरा पैसा तो बनाई लो। केनेके কোনো বাইকৰ में যদি 100 টাকাকে তেল ভৰাইছে, 1000 ভৰাইছে বুলি কাহিব। ওই বাপৰে, মিটিঙৰ में যদি 100 মানুহ আনিছে, 1000 আনিছে বুলি কাহি দিব। বেনার পোস্টার बना के खातिर যদি আপনার পয়সা 1000 টাকা खर्च হইছে, 4-5 गुण बढ़ाए के कही। हे मजा दे, घर परिवार के कोनो लोग के बीमार बोल के ओकरा को नेता के सामने ले जाके खड़ा करके पूरा पैसा तो निकाली लीबो। शाबाश। और लास्ट में दारुआ के बोतल पास के दुकान में नाइखे बोल के, स्टॉक नाइखे बोल के